হেল্ল' গাইজ, আকৌ তাৰ ভিডিঅ'তে বমান আছে আহিলোঁ। আজি সৰু সৰুকৈ কিয়া কৰিছোঁ আপোনালোকে জানে না। আজি পুৱা উঠিছোঁ দেখি তাৰ কেতিয়া বাজিল এই চাওক 5টা 5:30 হ'ল। 5:30 উঠিছোঁ আৰু আজি আমি ক'ৰবাত জব প্লেন বান্ধিছোঁ। মানে আমি কি মই যিহেতু এনেকৈ যাম ক'ৰবাত, মানে আহিমো 1 ঘণ্টামানতো আহিব পাম। তো সেইকাৰণে ওলাই আছোঁ ৰ'ব। এতিয়া বাহিৰত যোৱা কথা পাতি আছোঁ ৰ'ব। মাহঁতে সোমাই আছে না, ইয়াতে বুটলি মই মাই খাব লাগিব। এনেই গাড়ী বাহিৰত যাই লগ পাই আছোঁ দিয়ক। এতিয়া আহি পালোঁ মানে ৰিকিথত তাকেলৈকে একদম পুৱাই আকায়ো নাই দেখছি না। বজাৰত হাই হল্লা নাই এতে এনেই দুপৰীয়াৰ সময়ত এখন কেনাই কেলো মেলো। তো এতিয়া যাই আছোঁ আমি সকলোকে যাই আছোঁ গম নাপাওঁ, কিন্তু ফোনটাৰ এবাকে যাম বুলি গম পাইছোঁ। তো এপ চলাব দিছোঁ কাৰণ এই কেমেৰা কৰিলে অলপমান দিগদাৰ হয়। মোৰতো ব্লগ মানে সেই নাই নে আমাৰ, সেইকাৰণে হাতেদি কৰিব লাগিব। সেইকাৰণে তো এতিয়া বহি লৈছোঁ। হয় যাবি এনেই আৰু আগত দেখি ডাইৰেক্ট কৰিব। তো আৰু কেইটামান মানে লগ যোৱা কথা আহিছিল, তাহাঁতে নাযোৱা হ'ল। মানে উঠিব নোৱাৰে বোলে পুৱা, সেইকাৰণে যোৱা নহ'ল। নাযায় বোলে, সেইকাৰণে আমি দুয়ে ওলাইছোঁ। এতিয়া ক'কলৈকে যাওঁ কি কথা আকৌ নাজানো, কেৱল ওলাইছোঁ এইটো চাইডে অলপমান মানে প্ৰাকৃতিক সৌন্দৰ্যটো বেছি ভাল লাগে। অলপমান গাঁৱত দেখি সোমাই যাম বা চেষ্টা কৰিম। মই মানে ক্লিপ এটা চালোঁ, তাৰমানে ভইচ অভাৰ কৰিবই লাগিব কাৰণ বতাহত বহুত আৱাজটো ফাটি যায়। ফাইনেলি এতিয়া পাই গ'লোঁ পাগলাদিয়াত দলং। মানে উঠিছোঁ পাগলাদিয়াত দলঙৰ ওপৰত। তো তাৰমানে এই পুৱাই আহি কিনে যিটো মজা লাগছি ন, সেইটো আৰু ক'ব নোৱাৰি, আৰু ভাষাই দি ক'ব নোৱাৰি। আৰু এবাগে উঠি গ'লোঁ এতিয়া পাগলাদিয়াত দলঙত। পাগলাদিয়াত দলঙৰো এখন ৰং কৰিছে বোধ হয়, আৰু নদীত পানী কমিছে এতিয়া। তো আৰু এইভাগে দেখছি না ট্ৰেক্টৰ মাখান এই কি বালা কাটি আছে। এতিয়া এই পুৱাই চলাই কিনে ধূলা কৰি দিব গোটেই ৰাস্তা মাখান। তো এতিয়া যা আছোঁ, ক'ত যা আছোঁ এতিয়াও গম পোৱা নাই। তো আগত যা অলপমান ডিচাইড কৰিব লাগিব। তো চলক আমাৰ লগত। আমাৰ ৰেলৱেৰ ক্ৰচিংটো যি আছে, তাৰ পৰা এবাগে দি শুনি অহা ৰাস্তাটো আছে, হয় অহা ৰাস্তাটোত এনেকুৱা ঠাণ্ডা লাগে। মানে এখনি জেগাত অলপমান গাছ চাছ গিলা বেছিকৈ আছে, সেইকাৰণে অলপমান ঠাণ্ডাটো বেছিকৈ লাগে। আৰু ৰাস্তা চব লাগি চুম্বা ৰাস্তা বানিছে এলাহাত। যাই আছোঁ ক'ত যাই আছোঁ ভাবেই বনাই। এতিয়া ওচৰতে যাই আছোঁ, তেতিয়া অলপ আমাৰ প্লেনিংটো হৈ গ'ল। মানে ক'ত যাম আমাৰ প্লেনিংটো হৈ গ'ল। এতিয়া যাই আছোঁ আমি আমাৰ নলবাৰীৰ হৰ্ণমান বুলিয়ে ক'ব লাগিব। এতিয়া নলবাৰী মেডিকেল কলেজটো বহুত ধুনীয়া ষ্ট্ৰাকচাৰ বানিছে বোলে, বঢ়িয়া লাগে বোলে যাই কিনে। চবেই যাই থাকে বহুত। মই মানে গৈছোঁ জনাই, কিন্তু একদম কাষলৈকে যাই কিনে ফিৰি আহোঁ সেনেকুৱা হয়। তো এতিয়া আজি ফাইনেলি মই যাই আছোঁ নলবাৰী মেডিকেল কলেজ। তো খেতি চমৎকাৰ ফাইনেলি হেলমেটটো খুলি ল'লোঁ আৰু দিলোঁ হেলমেটটো। তো এতিয়া মোৰ কেনে হৈছে গম নাপাওঁ, কাৰণ একদম বতাহ দিছে না, চুলি তুলি উঠিয়ে দিছে পুৰা। হয় হেলমেট পিন্ধি আছোঁ। তো একদম দৃশ্যগিলা চব মনোমোহা দৃশ্য, চব দৃশ্যগিলাই যেনে কেপ কৰিব ইচ্ছা যায়। মানে আৰু খেতি কি কৰে এনেকৈ চাইডৰ মানুহবিলাক বা কথা যিমান দূৰলৈকে ইচ্ছা সিমান এই চব বাগে এইটো ৰাস্তা তো আহি পালোৱে মোটামুটি আৰু সোমামেই আৰু। তো ইয়াতে চক পৰিৱেশৰ কথাই কৈ থকা যায় মোৰ। আৰু এবাৰ দোকান চোকান নতুনকৈ আৰম্ভ কৰিব, তাৰমানে দেখছি না দোকানমান খোলাই নাই, আৰু নতুনকৈ কিছুমান বনেও আছে। তো ইয়াতে মানুহগিলাৰ ফুল লাভ হ'ব, বিজনেছৰ কাৰণে বঢ়িয়া হৈছে প্লেচটো। আৰু তাৰমানে নতুনকৈ কৰিছি না বস্তুটো।
তো ফাইনেলি ওলাই গ'লো নলবাৰী মেডিকেল কলেজ আৰু এয়াই হ'ল নলবাৰী মেডিকেল কলেজ তো কি ধুনীয়া বনাইছে মই আহিব নাছিলোঁ মোৰ সেইকাৰণে বেছি ভাল লাগছে আৰু তো চাওক একবাৰ অ' ভাই চাব কি বনাইছে তাকো আমি পুৱা আহিছোঁ এটা পিকনিও নাই কি বনাইছে কি লেভেলৰ বনাইছে ইয়াতে ফটো উঠোতে তো কেইখনমান ফটো উঠি লওঁ ৰ'ব ইয়াতে ৰখি গ'লোঁ তো আহি নিলে আহি পালোঁ নলবাৰী মেডিকেল কলেজ ইয়াতে থিয়া দিছোঁ চক ইয়াতে শুনিব লগা কায়ো নাই এই পুৱাই আহিছোঁ তাৰমানে এটা পিপৰাও নাই দেখিছিনে এনেকুৱা ভ্লগ মানে কেনেকুৱা ভাল লাগছি মোৰ ভাবক একবাৰ ইয়াতে কায়ো নাই ভাই শুনিব লগা আৰু এই জাগামাখান দেখিলি তাৰমানে আমি তাৰমানে 50-60 বছৰ পিছে থকা হান লাগে আমাৰ জাগাগিলা চালি তো এনেকুৱা লেভেলৰ যদি গোটাই মানে আমাৰ অসমখনেই হ'ল হয় তো কেনেকুৱা লাগিল হয় ভাবক একবাৰ তো বিল্ডিং মাখান চক কি ধুনীয়া বানিছে কালাৰ এক কালাৰৰ এই বেলেগ দেশত থকা হান লাগছে কি কম আৰু এই হয় মোৰ ভাই বানিছে তো ফটো কেইটামান উঠো ইনষ্টাত চাই ল'ব মোৰ যোনে ফ'ল' কৰিছে ইনষ্টাত চাই ল'ব তো কি মানে মোবাইলটো এৰিব খোজা নাই তাৰমানে মই তাৰমানে এনেকুৱা ভাল লাগছে মোৰ ভ্লগ কৰি কিনে ঘৰতো ইমান কমফৰ্টেবল নাপাওঁ ইয়াতে যিমান পাইছোঁ মানে কলেজ মাখান আছে তাতে আমাৰ যোনগিলা নলবাৰীত নলবাৰী মেডিকেলত পঢ়ি আছে তো সেইভাগে আছে তান্দে তো সেইভাগে বেছি যাবা নেদে আৰু সেইভাগে নাযাওঁ তো যাবাৰ ইচ্ছা জনা ইয়াতে সেই আমি এতিয়া বাজিল 6টা বাজিল এতিয়া আমাৰ তো কি ক'ম মজা আৰু ফিলটো আৰু গম পাইছে আৰু দুখনমান ফটো উঠিছোঁ একদম বঢ়িয়া হৈছে চাই ল'ব যোনে বহুত দিনৰ মূৰত ভ্লগ এটা মানিছোঁ তো এনেকুৱা যে ভ্লগটো আহিব মই ভবা নাছিলোঁ তো ভাল লাগছি দিয়ক আজি সঁচাই ভাল লাগছি মোৰ চক একবাৰ বতৰটো চক পৰিৱেশটো চক এটা মানুহ নাই ইমান দূৰকলৈকে চালিও দেখিছেনে দুটা মাল আছে দিয়কচোন ইয়াতে বেমাৰী আছে বোধহয় তো বেছি হাল্লাও কৰিব নোৱাৰে ইয়াতে ভিতৰকলৈকে আৱাজ যায়নে নাযায় নাজানো হ'লেও ঘূৰি আহোঁ তাৰমানে গোটাই একবাৰ এনেকৈ মাজেদি যাই কিনে এনেকৈ ঘূৰি আহিম চাক্কাৰ মাৰি আহিম তো এতিয়া হেলমেটটো মোৰ তাতে আহি গ'ল আৰু হেলমেটটো আহিলে বৰ দিগদাৰে মানে ক্লিপটো খুলি কিনে ল'ব নোৱাৰি তো এনেকৈ একবাৰ ঘূৰি আহোঁ ৰ'ব তাৰমানে যাবাৰ ইচ্ছা নাই ঘৰক আজি ইয়াতে ফটো কিয় নুঠিলোঁ ইয়াতে উঠো দে এটা অ' ভাই কি বানিছে এলাহান সেভাগে যাবা নোৱাৰে সেভাগে যাবা নিদিয়ে তাৰমানে ইয়াৰ যাবা নিদিয়ে সেভাগে বাদ দি তাতে ফটো উঠোৱা আৰু তাৰমানে ফটো উঠা জেগা কেইটামান পাইছোঁ তো এইখিনি সিহঁতৰ ভিউ লৈ কিনে কেইটামান ফটো উঠিম মস্তি দিয়ক পৰিৱেশটো কি কৈছা দে বল যাবাৰ ইচ্ছা নাই ইয়াৰ পৰা নাযাওঁ মই অলপমান আধা ঘণ্টা বহুত সময় বহি কিনে এতিয়া যাবাৰ হৈ গ'ল বাই মানে দৰ্শককাৰী হিচাপে যেতিয়া লগ পাওঁ আৰু মানে পেচেণ্ট হিচাপে নহয় আৰু পেচেণ্ট হিচাপে লগ পাবৰ ইচ্ছা নাই কয় ঘূৰে যায় তো দৰ্শককাৰী হিচাপে আহিব পাৰোঁ যাতে আৰু আহিম আৰু ভাল লাগছে জাগাটো তো কেনেকুৱা বানাইছে আমাৰ নলবাৰীত কি বান্ধি দিলাকে এইটো বঢ়িয়া দিয়ক তো এতিয়া যা আছোঁ ফাইনেলি ঘৰক যা বৰি মোৰ মনৰ কথা কবলৈ আজি ঘূৰি ফুৰো ৰনিয়া মন আজি দুহাতেৰে লগ আকাশৰ তাহলে গান নিজে ওলাই যায় খেতি জকে লগে চকু যায় তাকে লগে খেতি এতিয়া পুৰা গাঁৱৰ মাজেদি আহি আছোঁ পুৰা গাঁৱৰ ৰাস্তা দি দেখিছি না তো খেতি চকে এই হ'ল আমাৰ অসমীয়াৰ পৰিচয় ধান খেতি এতিয়াও আমাৰ ইয়াতে কিন্তু খেতি নকৰা নহয় একদম দেখিছি না খেতি কিন্তু কৰে দিয়ক এনে মানুহবিলাক কি লেভেলৰ খেতি কৰিছে ভাল লাগে এনেকৈ চাই কিনে আমাৰ এভাগেতো আজিকালি খেতি নকৰাই আহিছে মানুহবিলাক তাৰমানে
মাটিখিনি বেছি দি কিনে তাতে নতুনকৈ ঘৰ বনাই পথাৰতো ঘৰ বনাই তো এতিয়া ইয়াতে চাওক কি লেভেলৰ খেতি কৰে মানুহবিলাক তো এখন এটাত জেগাত আহিব মানে আমাৰ নলবাৰী মেডিকেল কলেজৰ একদম ভিতৰেদি যদি সোমাই যাব পাৰি তো গাঁওমাখান একবাৰ চাই যাব কেনেকুৱা লেভেলৰ খেতি কৰে ইয়াতে জাগাখিনি ভাল লাগছে না ফটো তুলতে আসছে টাকার ঠাণ্ডাতে তাৰমানে আমি মানে গাঁও ৰাস্তা দি সোমাই দিছিলোঁ এতিয়া মেপ চাই চাই আহিছোঁ কি দেখো মেপে আজি গম নাপাওঁ আৰু 15-14 মিনিট লাগিব বুলি দেখিছি এতিয়া গম নাপাওঁ আৰু কি দেখো আৰু কয় দি উলিয়াই নাই ৱেষ্ট বুলি কৈছি ৰ না যাই থাক মই এতিয়া ই বহুত সময় চলালাক এতিয়া মই চলাম এতিয়া হেণ্ড অভাৰ কৰিম মোৰ দে চক দে অলপ ক্লিপ ল'বি মইতো ব্লগৰ গম পাইছে না তো চলাই আছো পুৰা এতিয়া এই ই ক্লিকটো ল'ব জানা নাই ফেলে মাৰিব ই এতিয়া তাৰমানে তো যা আছো ভাল লাগছে চলাই কিনে মানুহ আমাৰ গাঁৱৰ গেলো এন্দৰ ঘৰ এতিয়াৰ ক্লিপ চিপ ল'ব নোৱাৰোঁ ডাইৰেক্ট ঘৰত ক্লিপ ল'ম তো হেলমেটটো পিন্ধি আছোঁ কি বেয়া কেনে দেখা হৈছে গমেই পোৱা নাই তো বাই বাই দে একদম ঘৰত লগ পাইছোঁ দিয়ক ভিডিঅ'টো এখনে এটা হৈছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নেপাৰিব আৰু বেক আইকনটো প্ৰেছ কৰি দিব তো ভিডিঅ' দিব চেষ্টা কৰিম যিমান কি কষ্ট নহ'লেও তো ছাবস্ক্ৰাইব কৰি দিব দিয়ক গাইজ আৰু কমেণ্ট এটা কৰি দিব তো বহুত দিনৰ মূৰত ব্লগটো দিছোঁ আপোনালোকে শ্বেয়াৰটো কৰি দিব যাতে মোৰ বন্ধু বান্ধৱীসকলেও শ্বেয়াৰ কৰি দিবা দেই আৰু মানে কি ক'ব আহি কিনে আৰু গালি শুনিছোঁ অলপ তথাপিতো আৰু একো নাই তো তাতে বাই বাই আৰু ভিডিঅ'টো বহুত কষ্ট কৰি ক্লিপ মাখনে কৰিছোঁ দিয়ক কাৰণ তাৰমানে বতাহত ঘুমে আছে খেলাখন অলপ ভয় জবাৰ কৰিছোঁ তো মই খেলাখন ক'ব খোজা নাই তো এটা লাইক কৰি দিব কষ্টখিনিৰ কাৰণে বাই বাই